নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি দেখা পাই আছে ৰ'ড আইলেণ্ড জেড মানে RIR কুকুৰা চৰাই, যিটো কুকুৰা চৰাই নেকি 12 মাহে কণী পাৰে। এইটো কুকুৰা চৰাই নিজে উমনি নলয়, মানে এইটো কাম কণী পাৰা, এইটো 12 মাহে কণী পাৰি থাকে। তো যদি আপোনালোকৰ তামোল বাগান আছে 2 বিঘা 3 বিঘা, তেতিয়াহ'লে 100 কুকুৰা চৰাই যদি পালন কৰে তেতিয়াহ'লে মানে তামোলৰ ডাবল তামোল লাগি যাব। মানে আপোনালোকে এই জায়গাখিনি চাওক, ইয়াত প্ৰায় 1 বিঘামান জায়গা চাৰিওফালে বাউণ্ডাৰী কৰা আছে, আৰু বাউণ্ডাৰীৰ ভিতৰত অনলি তামোল গাছখিনি আছে। যিখিনি কলগছ আছিল, কলগছখিনি মানে সিহঁতে খাই মানে বাগৰাই দিছে। মানে এনেকুৱা ঘাঁহ বন বহুত প্ৰিয় হয় সিহঁতৰ, কিন্তু ঘাঁহ বন নাইয়ে ইয়াত। চাওক চাৰিওফালে বাউণ্ডাৰীটো ভালদৰে চাব আপোনালোকে, আৰু বাউণ্ডাৰীটো কি পূৰা মানে নেট দিয়া আছে। বাউণ্ডাৰীটো ভালদৰে চাব, আৰু তলত চাব মানে এটা ঘাঁহ বনো নাই তলত। এইটো চাওক বাউণ্ডাৰীটো, মানে আপোনালোকৰ যদি 5 বিঘা এৰিয়াও যদি বাউণ্ডাৰী দিয়ে, 5 বিঘা জাগা আপোনালোকৰ চাফা কৰিব নালাগে। দেখা পাইছে ইয়াত কলগছখিনি কি কৰিছে, মানে ঘাঁহ বন থাকিব নিদিয়ে। যিবিলাক নৰম গাছবিলাক পায়, এই চাওক এইটো পৰি যাব, 2 দিনৰ ভিতৰত এইটোও পৰি যাব। ইয়াত যিকেইটা কলগছ আছিল, কলগছখিনি শেষ। আৰু এই বাউণ্ডাৰীখিনি চাওক, মানে এনেকুৱা নেট দি দিব বাউণ্ডাৰীত, বহুত ধুনীয়া। মানে খৰচ যদি বেছিকৈ জাগা দিয়ে 5 বিঘামান, তেতিয়াহ'লে খৰচ পাতি কমকৈ হ'ব। মানে বাহিৰৰ চাওক, ইয়াৰ নেটৰ বাহিৰত ঘাঁহ বন আছে আৰু ভিতৰত ঘাঁহ বন নাই, মানে চব খাই শেষ কৰি দিছে। বাহিৰত চাওক ইমান ধুনীয়া ঘাঁহ বন, আৰু নেটৰ ভিতৰত ঘাঁহ বন অলপো নাই। এইখিনি হৈছে সেই RIR কুকুৰা চৰাই, ৰ'ড আইলেণ্ড জেড, যিটো কুকুৰা 12 মাহে কণী পাৰে। মানে কি হয়, জাগাখিনি বেছি থাকিলে বা ঘাঁহ বন যদি থাকে বাউণ্ডাৰীৰ ভিতৰত, তেতিয়াহ'লে খৰচ পাতি অলপ কম হয়। যিহেতু বৰ্তমান বাউণ্ডাৰীত ঘাঁহ বন নাই একো, তেতিয়াহ'লে ইয়াতো ফুল ফিটিং দিব লাগিব। যিখিনি ফিট খৰচ আহে সম্পূৰ্ণ ফিট দিব লাগিব। তো ইয়াত 2 টাইম দানা দিয়া হৈ আছে, আৰু দুপৰীয়া সময়ত অলপ ধান দিয়া হৈছে। মানে ধান দিলে কি হয়, মানে ধানৰ দামটো কম, অলপ মানে খৰচৰ সংখ্যাটো অলপ কমি আহে। তো কুকুৰা চৰাইখিনি আপোনালোকে ভালদৰে চাওক, এইখিনি ৰ'ড আইলেণ্ড জেড, আৰু ইয়াত পানী দিয়া আছে, পানীৰ বাচন দিয়া আছে 3টা, আৰু দানা যিহেতু বৰ্তমান 3 টাইম দিয়া হৈ আছে। কুকুৰা চৰাইবিলাকো মানে অলপ ডাঙৰ হৈ আহিছে, আৰু এইখিনি বৰ্তমান কণী পাৰা ষ্টাৰ্ট হোৱা নাই। এইখিনিৰ কণী পাৰা ষ্টাৰ্ট হ'ব বৰ্তমান 5 মাহ হৈছে বয়স। বৰ্তমান মানে সিহঁতৰ মিটিংটো চালু আছে, মানে 1 মাহৰ ভিতৰত মানে ফুল কণী পাৰা ষ্টাৰ্ট হৈ যাব সিহঁতৰ। চাওক, যদি তামোল বাগান আছে, তামোল বাগান নাথাকিলেও যদি কোনোবাই পালন কৰিব বিচাৰে, বা 50টা বা 100টা, সৰু সুৰা অলপ জাগা থাকিলে হৈ যায়। যদি আপোনালোকে ঘৰৰ ভিতৰত পালন কৰিব বিচাৰে, তেতিয়াহ'লে ভালদৰে এটা ঘৰ বনালে হ'ল, মানে ঘৰৰ ভিতৰতো পালন কৰিব পাৰিব। বাহিৰত ৰাখিলে কি হয়, এই কুকুৰা চৰাইবিলাকৰ মানে ইমিউনিটিও মানে বেছি ষ্ট্ৰং থাকে। ইমিউনিটি ষ্ট্ৰং থাকিলে মানে বেমাৰ আজাৰ বহুত কম আহে। বাহিৰত এৰি দিয়া থাকিলে মানে সূৰ্যৰ তাপমাত্ৰা পাব, সূৰ্যৰ পোহৰ পাব, বহুত ভাল এটা বাহিৰত ৰাখিলে। আৰু বাহিৰত ৰাখিলে আপোনালোকে মানে নেমু গছ লগাই দিব পাৰে, নেমু গছত অত্যাচাৰ নকৰে সিহঁতে। চাওক নেমু গছবিলাক পূৰা নেমু টেঙা লাগি আছে, আৰু চাওক। তো মোৰ ঘৰ হৈছে কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰ। যদি কাৰোবাক এই RIR কুকুৰা চৰাই লাগে 12 মাহে কণী পৰা, যোগাযোগ কৰিব পাৰে। অল অসম ডেলিভাৰী দিয়া চিষ্টেম আছে।